কবিতাৰ শিৰোনামা মা। দুচকু মেলি তোমাৰ মুখখন দেখিছিলো, নুমলীয়া হৈ যত্ন লৈছিলো তোমাৰ গৰ্ভত। তুমি চাগে বৰ কষ্ট পাইছিলা, নহয়নে মা? মই বাৰু জন্ম হৈ কান্দিছিলো নে হাঁহিছিলো? অৱশ্যে তোমাৰ মনত নাথাকিবও পাৰে। তাৰ বাবে মা মই আক্ষেপ নকৰো। তোমাৰ কামৰ বোলে সকলো কথা মনত নথকাটোৱেই স্বাভাৱিক। তথাপিতো মা মাজে মাজে ভাৱ হয়, ৰাতিপুৱা উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে কেনেকৈ সহিব পাৰা ঘৰখনৰ ইমানবোৰ দায়িত্ব। ভাগৰ লাগিছে মোৰ বুলি কৈ কোনোদিনে বিচনাত নপৰা। কিয় মা? কিয়? তোমাৰ মনত পৰেনে মা? আমি আটাই ভাত খালে তুমি যে কিমান হেঁপাহেৰে চাই থাকা। মা মাজে মাজে তুমি হাত বুলাই দিয়া মূৰত। আজি চোৱাচোন মা, বা নাই আমাৰ মাজত আৰু ময়ো ডাঙৰ হলো। মা মোৰ মন যায় জানা, তুমি মই দেউতা বা সদায় একেলগে আবেলি চাহকাপ খাবলৈ, একেলগে বহি কথা পাতিবলৈ। কিন্তু মা সময় কেনেকৈ লৈ যায় ক'ৰ পৰা ক'লৈ চোৱাচোন মা। গানেতি গোৱানা হাত মোলাই দিয়ানা।